অৱস্থাতটো মানে ভবা নাছিলো এনেকৈ যে কিবা কেকৰ দোকান দিম বা ষ্টল লগাম বুলি পেলাই। জাষ্ট শিকি লৈছিলো যে কিবা এটা বনাম, বাৰ্থডে চাৰ্থডে আহিলে নিজৰ পৰিয়ালবৰ্গক খুৱাবলৈ লাগে বুলিয়ে শিকি লৈছিলো। তাৰপিছত মোৰো মন গ'ল, ময়ো এনেকৈ সজাই পৰাই গ্লাছত বনাব পাৰি নেকি। তো ময়ো ট্ৰাই কৰিলোঁ, বস্তুবিলাক কালেক্ট কৰিলোঁ। তাৰপিছত এনেকৈ ইচ্ছা গ'ল, দোকান দিলোঁ। তাৰপিছত এদিন দিওঁতে দুদিনলৈ আৰু মনটো মানে বাঢ়ি গ'ল যে ৰাইজৰ মানে সঁহাৰি পাই পিনে যে ভাল কৰিছা। তো নমস্কাৰ, মই সমুদ্ৰমণি নেওগ। মই আজি উপস্থিত আছোঁ নিজৰ পাৰত। চৰকাৰী চাকৰিলৈ আশা নকৰি নিজৰ আত্মবিশ্বাস আৰু সাহস লগত লৈ এগৰাকী যুৱতীয়ে আজি গ্লাছ কেকৰ যোগেদি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে আৰু জাগিৰোডৰ এগৰাকী যুৱতীৰ এই প্ৰয়াসক সকলোৱে শলাগ লৈছে। আটক ধুনীয়াকৈ তেওঁ এই গ্লাছটো ঘৰৰ পৰা তৈয়াৰ কৰি আনিছে আৰু নিজে স্বাৱলম্বী হ'বলৈ এক প্ৰয়াস কৰিছে। যিদৰে তেখেতে এইদৰে আগবাঢ়ি আহিছে, সেই আগবঢ়া সঁচাকৈ লক্ষণীয়। আৰু তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ঘৰ? মোৰ এনে খিলচাং হয় মোৰ ঘৰটো। মই বৰ্তমান জাগিৰোডতে থাকোঁ, ভাড়াঘৰত। আপুনি এই ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু কেনেকৈ আৰম্ভ কৰিলে? মই এনে দুৰ্গা পূজাৰ পৰা আৰম্ভ কৰিছোঁ ব্যৱসায়টো। আজি প্ৰায় 2 মাহ সম্পূৰ্ণ হৈ গৈছে। প্ৰশিক্ষণ লৈছে নেকি? হয়, মই প্ৰশিক্ষণ লৈছিলোঁ। কাৰ্বি আংলং তৰাডুবিৰ হয় তাই ছোৱালীগৰাকী, জাগিৰোডতে প্ৰশিক্ষণ দিবলৈ আহিছিলে। তাতে মই জইন হৈ ক্লাছটো কৰিছিলোঁ। আপুনি ক'ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলে? মই জাগিৰোডৰ পৰাই। আমি জানো যে আপুনি MA পাছ কৰি থৈছে, MA পাছ কৰি চৰকাৰী চাকৰিলৈ আশা নকৰি আপুনি নিজেই স্বাৱলম্বী হ'বলৈ প্ৰয়াস কৰিছে। ত' ৰাইজৰ পৰা সহায় পাইছে। কেনেকে মানে আত্মবিশ্বাসটো কেনেকে আগবাঢ়িছে? কেনেকে আগবাঢ়িছে? প্ৰথম অৱস্থাতটো মানে ভবা নাছিলো এনেকৈ যে কিবা কেকৰ দোকান দিম বা ষ্টল লগাম বুলি পেলাই। জাষ্ট শিকি লৈছিলো যে কিবা এটা বনাম, বাৰ্থডে চাৰ্থডে আহিলে নিজৰ পৰিয়ালবৰ্গক খুৱাবলৈ লাগে বুলিয়ে শিকি লৈছিলো। কিন্তু শেষত মানে কি হ'ল, মোবাইল চাওঁতে মানে দেখা পাইছোঁ আজিকালি বহুত ছোৱালী আগবাঢ়ি আহিছে এনেকৈ শিকি পিনে গ্লাছত বনোৱা বা বাৰ্থডে কেক বনোৱা অৰ্ডাৰ লোৱাই হওক, এনেকৈ বিভিন্ন দেখা পালোঁ ভিডিঅ'। তাৰপিছত মোৰো মন গ'ল, ময়ো এনেকৈ সজাই পৰাই গ্লাছত বনাব পাৰি নেকি। তো ময়ো ট্ৰাই কৰিলোঁ, বস্তুবিলাক কালেক্ট কৰিলোঁ। তাৰপিছত এনেকৈ ইচ্ছা গ'ল, দোকান দিলোঁ। তাৰপিছত এদিন দিওঁতে দুদিনলৈ আৰু মনটো মানে বাঢ়ি গ'ল যে ৰাইজৰ মানে সঁহাৰি পাই পিনে যে ভাল কৰিছা। তো মানে পইচাটো মেইনলি নহয়, কিন্তু ৰাইজৰ যিখিনি মৰম দিছে এই কামটোত, সেইখিনি লৈ বহুত খুশি। আৰু আপুনি এই সামগ্ৰীসমূহ তৈয়াৰ কৰিবলৈ কিমান সময় লাগে? ৰাতিপুৱাৰ পৰা লাগো, যিহেতু দোকান মই ডেইলি দোকান হিচাপে দিওঁ। তো ৰাতিপুৱাৰ পৰা প্ৰায় 5-6 ঘণ্টা মই ইয়াতে লাগো।